হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত অভিৰ ওচৰলৈ মাক যাব আৰু অমুৱে তোক ফোন কৰিলে কিয় ৰিচিভ নকৰা বুলি সুধিব, আৰু তেতিয়া অভিয়ে তাৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলি ক'ব, আৰু তেতিয়া মাকে সি তোৰ দাদা, গতিকে এনেকৈ সম্পৰ্ক এটা শেষ হৈ যাবলৈ নিদিবি বুলি অভিক ক'ব। আৰু তেতিয়া অভিয়ে তুমি বিচাৰিলেও তাৰ আৰু দেৱযানীৰ লগত মোৰ সম্পৰ্ক কেতিয়াও ভাল কৰিব নোৱাৰো বুলি মাকৰ আগত কোৱা দেখিবলৈ পাব। ইফালে আকৌ অভিয়ে আজি ৰিয়াক মন্দিৰত থবলৈ যাব, আৰু সেইখিনি সময়তে দেৱযানী আৰু অৰ্ণৱে মিকুৰ কাৰণে মন্দিৰত চাকি দিবলৈ যাব, আৰু অভিক দেখি অৰ্ণৱে মাতিব, আৰু তেতিয়া অভিয়ে অৰ্ণৱক নমতাকৈ গুচি যাব। আৰু তাৰপিছত মন্দিৰত ৰিয়াক লগ পাব, আৰু ৰিয়াই অৰ্ণৱৰ দেৱযানীক ঘৰলৈ যাবলৈ ক'ব, আৰু তেতিয়া অৰ্ণৱে দেৱযানীক হাতত ধৰি টানি লৈ যাব, আৰু এইখিনি পবিত্ৰ ঠাই, গতিকে ইয়ালৈ আহি যিকোনো মানুহক মাতি সময় নষ্ট নকৰিবা বুলি দেৱযানীক কোৱা দেখিবলৈ পাব। আনফালে অৰ্ণৱে ইণ্টাৰভিউৰ কাৰণে গৈ থাকিব, আৰু ৰিয়াই অৰ্ণৱৰ হাতত চাৰ্টিফিকেটৰ ফাইলটো দেখি ল'ৰা দুজনক ফোন কৰি অৰ্ণৱৰ হাতৰ পৰা লৈ যাবলৈ ক'ব, আৰু অৰ্ণৱে ৰাস্তাৰে গৈ থাকোঁতে অৰ্ণৱৰ হাতৰ পৰা দুজন ল'ৰা বাইকত আহি ফাইলটো লৈ যাব। এতিয়া অৰ্ণৱে ল'ৰাকেইজনক ধৰিব পাৰিবনে? দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব, আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।